আজি গ্ৰন্থমেলা প্ৰাংগণত উপস্থিত আছোঁ। ইয়াৰ সামগ্ৰিক পৰিৱেশ বেছ উদুলি মুদুলি আৰু মই ভাবোঁ যিসকল আহিছে গ্ৰন্থৰ প্ৰেমতে আহিছে আৰু এই গ্ৰন্থ প্ৰেমিকসকলৰ মাজত মই নিজকে আৱিষ্কাৰ কৰিবলৈ পাই খুব আহ্লাদ অনুভৱ কৰিছোঁ। আৰু গ্ৰন্থৰ কথা সকলোৱে জানে। গ্ৰন্থ বিষয়ে মই ভাবোঁ যে গ্ৰন্থৰ জৰিয়তে এটা জাতি জীয়াই থাকিব আৰু বিশেষকৈ মই গ্ৰন্থক এনেকৈ ভাবোঁ যে এটা ভাষা ঘৰ গ্ৰন্থ। একোখন গ্ৰন্থ এটা ভাষা ঘৰৰ একোটা কোঠালি মই তেনেকৈ ভাবোঁ। এই কোঠালিটোত কবিতা আছে, গল্প আছে, উপন্যাস আছে, ৰস ৰচনা আছে, নাটক আছে। এই কোঠালিবিলাক আমি যদি সমৃদ্ধ কৰোঁ, আমি যদি দেশনীয়াৰ কৰি ৰাখোঁ, তেতিয়াহ'লে বাহিৰৰ যিসকল দৰ্শক, যিসকল পাঠক, যিসকল পঢ়ুৱৈ তেওঁলোক আকৃষ্ট হ'ব। আৰু এই ভাষা ঘৰৰ যিটো আটাইতকৈ শুৱনি কোঠাটো, আটাইতকৈ সুচন্দ কোঠাটো হৈছে কবিতাৰ কক্ষটো। আৰু কাৰণ এটা ভাষা কিমান শক্তিশালী এই বিষয়ে জানিবলৈ হ'লে সেই ভাষাৰ কবিতাবোৰ পঢ়িব লাগে মই ভাবোঁ। আৰু এইখিনিকে ক'লোঁ, কিন্তু লগতে মই আপোনালোকৰ চেনেলটোৰ প্ৰতি মোৰ শুভাশীষ জনাইছোঁ। আপোনালোকে ৰাইজৰ হৈ মাত মাতি যাওক, ৰাইজৰ হৈ কাম কৰি যাওক, তেতিয়া সকলোৱে ৰাইজে আপোনালোক আদৰি ল'ব। আপোনালোক সদায় ৰাইজৰ পক্ষত।